শিশুক যৌন আতিশায্য চলোৱাৰ অভিযোগত আটক বৃদ্ধ। এটি দেৱতুল্য শিশুক যৌন আতিশায্য চলোৱাৰ অভিযোগত এগৰাকী ৬৫ বছৰীয়া বৃদ্ধ আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নলবাৰীৰ বৰভাগত। ঘটনাৰ বিৱৰণী অনুসৰি জিলাখনৰ কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম ডিংডিঙিৰ গিৰিশ কলিতা নামৰ প্ৰায় ৬৫ বছৰীয়া বৃদ্ধজনে এগৰাকী ৬ বছৰীয়া শিশুৰ ওপৰত যৌন আতিশায্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইপিনে আজি তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা দি ঘৰলৈ অহা পিতৃ মাতৃয়ে শিশুটিৰ অস্বাভাৱিক আচৰণ প্ৰত্যক্ষ কৰি শিশুটিক সোধা পোছা কৰাত ঘটনাৰ বিষয়ে জানিব পাৰে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক অৱগত কৰাত কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে অভিযুক্ত গিৰিশ কলিতাক আটক কৰি আৰক্ষী চকীলৈ লৈ আহে। একেদৰে শিশুটিৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা বুলি জানিব পৰা গৈছে। আনহাতে ধৃত লোকজনক নলবাৰী সদৰ আৰক্ষী থানালৈ প্ৰেৰণ কৰাৰ লগতে কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। কি হৈছে ঘটনাটো? মানে তাই ৰাতিপুৱা খেলিব গৈছিল, খেলিব যোৱাৰ পিছত সিহঁতৰ ছোৱালী এজনী আছে, ছোৱালীজনী নাই, মাক পৰীক্ষা দিব গৈছিল। গ'লে তাৰ আইতাকে কৈছে যে ঠাণ্ডা খুৱাব গিৰিশ কলিতা। ৬০ মান হ'ব চাগে, ৭০ বছৰতে হ'ব আৰু। তাৰপিছত তাই ঘৰত আহি কান্দি কৈছে মাকৰ লগত, মোকো দেখুৱাইছেও। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা A to Z।